Hello everyone, welcome to my YouTube channel Gyan Jyoti. আহকচোন আমি এছাম হিষ্ট্ৰীৰ APSC পৰীক্ষাত আহি যোৱা কুৱেশ্যনসমূহ আলোচনা কৰোঁ। প্ৰথমতে আহিব হু ইজ কনচিডাৰ্ড এজ শিৱাজী অফ নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়া। উত্তৰ পূৰ্বাঞ্চলৰ শিৱাজী আখ্যা কাক দিয়া হৈছিল? এনচাৰ হ'ব ৰুদ্ৰ সিংহ। নেক্সট, তুলাৰাম সেনাপতি ৱাজ দ্য চিফ অফ। তুলাৰাম সেনাপতি ক'ৰ আছিলে? ডিমাছাসকলৰ আছিল। নেক্সট আহিব কুণ্ডিল নগৰ ইজ চিটুৱেটেড ইন। কুণ্ডিল নগৰ ক'ত অৱস্থিত? এনচাৰ হ'ব শদিয়া। নেক্সট আহিব নীলধ্বজ ফাউণ্ডেড দ্য ডাইনেষ্টি অফ। নীলধ্বজে কোনটো বংশ প্ৰতিষ্ঠা কৰিছিল? এনচাৰ হ'ব খেন বংশ। নেক্সট আহিব অৰ্গেনাইজ নক এট দ্য ড'ৰ এণ্ড ইউ উইল ফাইণ্ড দ্য ড'ৰ অ'পেন। কোনে কৈছিলে? অমিয় কুমাৰ দাস। নেক্সট আহিব দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ দ্য এছাম প্ৰদেশ কংগ্ৰেছ কমিটি। এনচাৰ হ'ব নবীন চন্দ্ৰ বৰদলৈ। নেক্সট আহিব দ্য ফাৰ্ষ্ট বৰপাত্ৰ গোহাঁই ৱাজ। প্ৰথম বৰপাত্ৰ গোহাঁই কোন আছিল? এনচাৰ হ'ব কংচেং। নেক্সট আহিব নীতিপাল কোন বংশৰ ৰজা আছিল? এনচাৰ হ'ব চুতীয়া বংশৰ। নেক্সট হৰদত্ত আৰু বীৰদত্তই কোনটো বিদ্ৰোহত অংশগ্ৰহণ কৰিছিল? এনচাৰ দন্দুৱা দ্ৰোহ। নেক্সট আহিব বশিষ্ঠ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? এনচাৰ হ'ব ৰাজেশ্বৰ সিংহই। নেক্সট কোনজন ৰজাই চুতীয়া বংশ নিজৰ দখললৈ আনিব বিচাৰিছিল? এনচাৰ হ'ব চুহুংমুং দিহিঙীয়া ৰজাই। নেক্সট আহিব মহৰগড় যুদ্ধ কাৰ কাৰ মাজত হৈছিল? এনচাৰ হ'ব চন্দ্ৰকান্ত সিংহ আৰু বাৰ্মিসকলৰ মাজত। নেক্সট অসম বুৰঞ্জীৰ গুৰুত্বপূৰ্ণ উৎসবোৰ ক'ৰ পৰা পোৱা যায়? এনচাৰ হ'ব হৰ্ষচৰিতৰ পৰা। নেক্সট আহিব শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ পিছত কোনে নেতৃত্ব দিছিল? এনচাৰ হ'ব ৰাজমন্ত্ৰী আটন বুঢ়াগোহাঁই। নেক্সট দ্য চিফ কমিছনাৰশ্বিপ ৱাজ ইন্ট্ৰডিউচ ইন এছাম ইন 1874। নেক্সট আহিব অসমত বড়োসকলৰ পিছত কোনটো জনজাতি বেছিকৈ পোৱা যায়? এনচাৰ হ'ব কাৰ্বি। নেক্সট আহিব আহোমে অসমত প্ৰৱেশ কৰা সময়ত ক'ত ৰাজধানী পাতিছিল? এনচাৰ হ'ব ৰংপুৰত। নেক্সট মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক একেলগে ফাঁচি দিয়া হৈছিল। নেক্সট আহিব চুৰামফা ৰজাক ভগা ৰজা বুলি কোৱা হয়। এতিয়া চুৰামফাক কি ৰজা বুলি কোৱা হয়? কুৱেশ্যনটো আছিলে এনচাৰ হ'ব ভগা ৰজা। নেক্সট স্বাধীনতা আন্দোলনৰ সময়ত পুষ্পলতা দাসে মৃত্যুবাহিনী সংগঠনটো গঠন কৰিছিল। ইয়াতে সুধিছিলে যে পুষ্পলতা দাসে কোনটো সংগঠন গঠন কৰিছিল? এনচাৰ হ'ব মৃত্যুবাহিনী সংগঠন। নেক্সট 14 শতিকাত ইবন বতুতা অসমত ভ্ৰমণ কৰিছিল। কুৱেশ্যনটো আছিলে ইবন বতুতা অসমত কোন শতিকাত আহিছিল? এনচাৰ হ'ব 14 শতিকা। নেক্সট আহিব 1921 চনত মহাত্মা গান্ধী অসমলৈ আহিছিল। কুৱেশ্যনটো আছিলে মহাত্মা গান্ধী অসমলৈ কেতিয়া আহিছিল? নেক্সট হ'ব অসমীয়া সাহিত্যৰ বুৰঞ্জী কিতাপখনৰ লিখক কোন? বা অসমীয়া সাহিত্যৰ বুৰঞ্জী কোনে লিখিছিল? এনচাৰ হ'ব দেৱেন্দ্ৰনাথ বেজবৰুৱা দেৱে। নেক্সট আহিব 1874 চনত বেংগলৰ পৰা অসমখন পৃথক কৰা হৈছিল। এতিয়া কুৱেশ্যনটো আছিলে বেংগলৰ পৰা অসমখন কেতিয়া পৃথক কৰা হৈছিল? এনচাৰ হ'ব 1874 চন। নেক্সট আহিব গোমধৰ কোঁৱৰে ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম অসমৰ পৰা আন্দোলন কৰিছিল। কুৱেশ্যনটো আছিলে ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম অসমৰ পৰা আন্দোলন কৰা ব্যক্তিজনৰ নাম কি? এনচাৰ হ'ব গোমধৰ কোঁৱৰ। নেক্সট আহিব 1947 চনত অসমৰ পৰা চিলহেট জিলাখন পৃথক কৰি পাকিস্তানক দিয়া হৈছিল।
কুৱেশ্যনটো আছিলে যে অসমৰ পৰা চিলহেট জিলাখন কিমান চনত পাকিস্তানক দিয়া হৈছিল? এনচাৰ হ'ব 1947 চন। নেক্সট আহিব 1942 চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। কুৱেশ্যনটো সুধিছে যে কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল? নেক্সট আহিব 1857 চনত চিপাহী বিদ্ৰোহৰ সময়ত অসমত মণিৰাম দেৱানে নেতৃত্ব দিছিল। ইয়াৰ কুৱেশ্যনটো আছিলে যে চিপাহী বিদ্ৰোহৰ সময়ত অসমত কোনে নেতৃত্ব দিছিল? এনচাৰ হ'ব মণিৰাম দেৱান। আৰু শেষত হ'ল সীমান্ত গান্ধী ৰূপে খ্যাত ব্যক্তিজনৰ নাম কি? এনচাৰ হ'ব খাঁ আব্দুল গফুৰ খাঁ।